বিডি বাট নোপোৱা অৱস্থা দিল্লীৰ যন্ত্ৰ মন্ত্ৰত যুৱ প্ৰজন্মৰ হাজাৰ হাজাৰ সমৰ্থনকাৰী একত্ৰিত যন্ত্ৰ মন্ত্ৰত প্ৰায় 2 কিলোমিটাৰ বিহাধৰ এলেকাৰ ভিতৰত থকা সকলো পথত সমৰ্থনকাৰী ভিৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিয়া হৈছে ৰাজীৱ চৌক চেন্ট্ৰেল সেক্ৰেটাৰিয়েট পেটেল চৌক হেৱাতীৰ্থ জনপথ আদিৰ দৰে কেইবাটাও মেট্ৰ' ষ্টেচন বন্ধ কৰি দিয়া হৈছে সলনি কৰা হৈছে বহু বাছৰ নিৰ্ধাৰিত যাত্ৰাপথ যন্ত্ৰ মন্ত্ৰৰ এলেকাত প্ৰায় স্তব্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা শান্তিপূৰ্ণভাৱে নিজ নিজ স্থানত অৱস্থান গ্ৰহণ কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে আৰক্ষীৰ আহ্বান অমান্য কৰি আগবাঢ়িবলৈ চেষ্টা কৰাত লাঠি চালনা কৰিছে প্ৰতিবাদকাৰী হস্তম কৰি তোলা হৈছে ৱাটাৰ কেনন প্ৰতিবাদকাৰীক আটক কৰাৰ বাবে দিল্লী আৰক্ষীৰ বাছ ইতিমধ্যে সাজু কৰা হৈছে আৰক্ষীৰ নিৰীক্ষণ বাহন উক্ত স্থানৰ পৰা আঁতৰাই নিয়া হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱানে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে তৎপৰ হৈ পৰিছে আমি দিল্লী যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদৰ সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো যুৱ প্ৰজন্মৰ হাজাৰ হাজাৰ সমৰ্থনকাৰী একত্ৰিত হৈছে যন্ত্ৰ মন্ত্ৰত আৰু প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ চেষ্টা কৰিছে আৰক্ষীয়ে এই ধৰণে কিছু ক্ষেত্ৰত লাঠি চাৰ্জ কৰাৰ দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে প্ৰায় 2 কিলোমিটাৰ বেখাৰধৰ এলেকাৰ ভিতৰত থকা সকলো পথত সমৰ্থনকাৰী ভিৰ কৰা পৰিলক্ষিত হৈছে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰি দিয়া হৈছে কেইবাটাও প্ৰান্তত ৰাজীৱ চৌক চেন্ট্ৰেল সেক্ৰেটাৰিয়েট পেটেল চৌক হেৱাতীৰ্থ জনপথ আদিৰ দৰে কেইবাটাও মেট্ৰ' ষ্টেচন বন্ধ কৰি দিয়া হৈছে সলনি কৰা হৈছে বহু বাছৰ নিৰ্ধাৰিত যাত্ৰা পথো যন্ত্ৰ মন্ত্ৰৰ এলেকাত প্ৰায় স্তব্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা প্ৰতিবাদৰ বাবে এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শান্তিপূৰ্ণভাৱে নিজ নিজ স্থানত অৱস্থান গ্ৰহণ কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে প্ৰশাসনে কিন্তু সেই আহ্বানকো অমান্য কৰি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে যাৰ পৰিপ্ৰেক্ষিতত কিছু আৰক্ষী প্ৰশাসনে প্ৰতিবাদকাৰীক লাঠি চাৰ্জ কৰিবলৈ বাধ্য হৈছে যাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি এনেধৰণৰ হৈ পৰিছে আৰক্ষীৰ আহ্বান অমান্য কৰি আগবাঢ়িবলৈ চেষ্টা চলাওঁতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হোৱা পৰিলক্ষিত হৈছে হস্তম কৰি তোলা হৈছে এই প্ৰতিবাদৰ বাবে ৱাটাৰ কেনন প্ৰতিবাদকাৰীক আটক কৰাৰ বাবে দিল্লী আৰক্ষীৰ বাছ ইতিমধ্যে সাজু কৰা হৈছে যিকোনো মুহূৰ্তত প্ৰতিবাদকাৰী আটক কৰিব পাৰে আৰক্ষীৰ নিৰীক্ষণ বাহন উক্ত স্থানৰ পৰা আঁতৰাই নিয়া হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ জোৱানে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে তৎপৰ হৈ পৰিছে আৰু আমি দৃশ্যাংশসমূহ দেখুৱাই গৈ আছোঁ কেনেধৰণে আজিৰ দিনটোতো প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে সেই স্থানৰ পৰা আমাক অধিক জনাব অধিক দেখুৱাব দিল্লীৰ পৰা অতিৰিক্ত সংবাদদাতা গৌতম ভট্টাচাৰ্যই এক প্ৰতিবেদনৰ জৰিয়তে আগবঢ়াইছে আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব আৰু সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ এই সময়ছোৱাতে চালু সংসদ কাৰ্যসূচী হাতত লোৱাৰ বাবে কক্ৰোচ জনতা পাৰ্টি আৰু সোনম ৱাংচুকে যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ সমৰ্থনকাৰী দিল্লীৰ যন্তৰ মন্তৰত একত্ৰিত হৈছে দিল্লীৰ যন্তৰ মন্তৰৰ প্ৰায় 2 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত এতিয়া কেৱল মানুহ আৰু মানুহ ইয়াত এতিয়া আৰক্ষীয়ে কিছু সময়ৰ পিছতে এই প্ৰতিবাদৰ কাৰ্যসূচী কেনেধৰণে আৰম্ভ হয় সেয়া লক্ষ্য কৰিব লাগিব কাৰণ আৰক্ষীয়ে সকলো প্ৰতিবাদকাৰীকে এটাই আহ্বান জনাইছে যে সকলোকে শান্তিপূৰ্ণভাৱে একে ঠাইতে স্থান গ্ৰহণ কৰাৰ বাবে বাৰে বাৰে আহ্বান জনাইছে আৰু চাৰিওদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা সষ্টম কৰি তোলা হৈছে বহু যন্তৰ মন্তৰ এলেকাৰ ওচৰে পাজৰে থকা বহু মেট্ৰ' ষ্টেচন বন্ধ কৰি দিয়া হৈছে বহু বাছৰ যাত্ৰাপথ সলনি কৰা হৈছে আৰু ইয়াত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা প্ৰযোজ্য কৰা হৈছে যাতে ইয়াত অধিক লোক সমবেত হ'ব নোৱাৰে যন্তৰ মন্তৰৰ যি প্ৰতিবাদথলী আছে সেই প্ৰতিবাদথলী বাদ দি পেলাই ইয়াৰ আশে পাশে কোনো স্থানতে এই এনেদৰে অধিক লোক সমবেত হ'ব নোৱাৰিবলৈ BNSSৰ 163 ধাৰা প্ৰযোজ্য কৰা হৈছে কিন্তু ইয়াৰ পিছতো এতিয়া চাৰিওফালে কেৱল মানুহ দেখা গৈছে আৰু যি প্ৰতিবাদী শোভাযাত্ৰাৰ কথা আছিলে সেই প্ৰতিবাদী শোভাযাত্ৰাৰ বাবে বহু লোক আগবাঢ়ি যোৱা দেখা গৈছে আৰু আৰক্ষীয়ে সন্মুখৰ পৰা এটাই আহ্বান জনাইছে সকলোকে শান্তিপূৰ্ণভাৱে যি স্থানত আছে সেই স্থানত অৱস্থান গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে এতিয়া ইয়াৰ পিছত কেনেধৰণে এই প্ৰতিবাদ সম্পূৰ্ণ হয় বা প্ৰতিবাদী কাৰ্যসূচী আগবাঢ়ে সেয়া সময়ৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ যিমানেই সময় আগবাঢ়িছে আৰক্ষীয়ে নিজৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে যি আপোনাৰ
ৱাটাৰ কেনন হয়, ৱাটাৰ কেননৰ বাহন সাজু কৰি ৰাখিছে। তাৰোপৰি বহু বাহন সাজু কৰি ৰাখিছে চাৰিওফালৰ পৰা গোটেই যন্তৰ মন্তৰ এলেকা বেৰিকেড দি পেলাই বন্ধ কৰি দিয়া হৈছে। তাত মাথো এজন বা দুজন লোক এনেকে সোমাবলৈ ৰাস্তা মুকলি কৰি থোৱা হৈছে। তাৰ বাহিৰে চাৰিওফালৰ পৰা বেৰিকেড দি আৰু আৰক্ষী বাহিনীৰে এলেকা সষ্টম কৰি আছে। তাতোকৈ ডাঙৰ কথা হৈছে যে এই যি যন্তৰ মন্তৰ এলেকা আছে, ইয়াৰ পৰা বৰ্তমান কোনো ধৰণৰ ইণ্টাৰনেট সেৱা ইয়াত উপলব্ধ নোহোৱা যেন পৰিলক্ষিত হৈছে, কাৰণ ইয়াৰ পৰা কোনো বাৰ্তা বা কোনো ধৰণৰ ভিডিঅ' আদি প্ৰেৰণ কৰিব পৰা হোৱা নাইকিয়া।